নমস্কাৰ সকলোকে। আমি ভাৰতবৰ্ষৰ ইতিহাস সম্পৰ্কে আলোচনা কৰি আছিলোঁ। ভাৰতবৰ্ষৰ ইতিহাস সম্পৰ্কে ভাৰতৰ মধ্যকালীন ভাৰতৰ ইতিহাস সম্পৰ্কে আলোচনা কৰি আছিলোঁ আমি যোৱাটো ভিডিঅ'ত ভাৰতত প্ৰথম গোলাম বংশৰ প্ৰতিষ্ঠাতা কুতুবুদ্দিন আইবাকৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। আমি জানো যে 1210 খ্ৰীষ্টাব্দত 1210 AD-ত কুতুবুদ্দিন আইবাকৰ মৃত্যু হয়। কেনেকৈ মৃত্যু হৈছিল? তেওঁ পল' খেলি থাকোঁতে ঘোঁৰাৰ ওপৰৰ পৰা তেওঁ পৰি গৈছিল আৰু তাৰ ফলতে তেওঁৰ মৃত্যু হৈছিল। কুতুবুদ্দিন আইবাকৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা আছিল। পুত্ৰগৰাকীৰ নাম আছিল আৰাম শ্বাহ। আৰাম শ্বাহ। কুতুবুদ্দিন আইবাকৰ মৃত্যুৰ পিছত আৰাম শ্বাহ সিংহাসনত বহে। কিন্তু তেওঁ নামটো যেনেকুৱা তেনেকৈ তেওঁ আৰামত বৰ গুৰুত্ব দিছিল। অৰ্থাৎ তেওঁৰ এজন অযোগ্য শাসক আছিল। তেওঁ আমোদ প্ৰমোদত বেছিকৈ গুৰুত্ব দিছিল। গতিকে তেওঁ বেছি দিন সিংহাসনৰ ৰাজত্ব কৰিব নোৱাৰিলে। এতিয়া আহোঁ ইলতুৎমিছৰ কথালৈ। ইলতুৎমিছ আছিল কুতুবুদ্দিন আইবাকৰ এজন স্লেভ অৰ্থাৎ গোলাম। ইলতুৎমিছ আছিল কুতুবুদ্দিন আইবাকৰ এজন গোলাম আৰু তেওঁৰ সেৱাত সন্তুষ্ট হৈ কুতুবুদ্দিন আইবাকে তেখেতৰ জীয়েকক ইলতুৎমিছলৈ বিয়া দিছিল। অৰ্থাৎ কি হ'ল? কুতুবুদ্দিন আইবাকৰ জোঁৱায়েক হৈছিল ইলতুৎমিছ। আৰাম শ্বাহ যিহেতু অযোগ্য এজন শাসক আছিল, গতিকে ইলতুৎমিছে আৰাম শ্বাহক সিংহাসনৰ পৰা আঁতৰাইছিল আৰু তেখেতক হত্যা কৰাইছিল। তেখেতক হত্যা কৰাই ইলতুৎমিছ সিংহাসনত বহিল। 1211 খ্ৰীষ্টাব্দত ইলতুৎমিছ সেই গোলাম বংশৰ শাসক হিচাপে শাসন কাৰ্য চলাবলৈ লৈছিল। কুতুবুদ্দিন আইবাকে ইলতুৎমিছক বন্দায়ু নামৰ এটা অঞ্চলৰ মৃত্যুৰ আগত ইলতুৎমিছক বন্দায়ু নামৰ এটা অঞ্চলৰ গভৰ্ণৰ হিচাপে নিযুক্ত কৰিছিল। বন্দায়ু নামৰ এটা অঞ্চলৰ গভৰ্ণৰ আছিল ইলতুৎমিছ। তাৰপিছত তেওঁ আৰাম শ্বাহক সিংহাসনৰ পৰা আঁতৰাই আৰাম শ্বাহক হত্যা কৰোৱাই তেওঁৰ সিংহাসনত অধিষ্ঠিত হয়। তেওঁক স্লেভ ডাইনেষ্টিৰ ৰিয়েল ফাউণ্ডাৰ বুলি কোৱা হয়, প্ৰকৃত প্ৰতিষ্ঠাপক বুলি কোৱা হয়। কাৰণ এইটোৱেই আছিল যে মহম্মদ ঘুৰীয়ে যিসমূহ অঞ্চল নিজৰ অধীনলৈ লৈ গৈছিল, মহম্মদ ঘুৰীৰ পিছত কুতুবুদ্দিন আইবাকৰ দিনত সেই অঞ্চলসমূহ একোটা স্বতন্ত্ৰ অঞ্চললৈ পৰিণত হৈছিল। অৰ্থাৎ তেওঁলোক স্বাধীন হৈ গৈছিল। ইলতুৎমিছৰ ৰাজত্বকালত তেখেতে সেই অঞ্চলসমূহ পুনৰ সেই স্লেভ ডাইনেষ্টি অৰ্থাৎ সেই গোলাম বংশৰ অধীনলৈ আনিবলৈ চেষ্টা কৰিছিল। গতিকে তেওঁক কোৱা হয় ৰিয়েল ফাউণ্ডাৰ অফ স্লেভ ডাইনেষ্টি অথবা ৰিয়েল ফাউণ্ডাৰ অফ দেলহি চলতনত। অৰ্থাৎ দেলহিত চুলতানৰ শাসনৰ তেওঁ এগৰাকী ৰিয়েল ফাউণ্ডাৰ আছিল, প্ৰকৃত প্ৰতিষ্ঠাপক আছিল। শাসক হোৱাৰ পিছত তেওঁ মংগোলৰ এজন অতি শক্তিশালী শাসক চেংগিজ খাঁৰ আক্ৰমণৰ পৰা ভাৰতবৰ্ষক বচাইছিল। চেংগিজ খাঁ সেই সময়ত এজন অতি শক্তিশালী শাসক আছিল, যিজনে যলৈকে গৈছিল ততেই সেই স্থান অধিকাৰ কৰি লৈছিল। 1221 খ্ৰীষ্টাব্দত চেংগিজ খাঁ মংগোলৰ শাসক চেংগিজ খাঁ খানে ইৰাণৰ সেই সময়ৰ শাসক জালালুদ্দিন মংবৰ্ণী
জালালুদ্দিন মকবৰ্ণীৰ সৈতে খামখেয়ালি হৈছিল আৰু জালালুদ্দিন মকবৰ্ণীয়ে সেইটো সময়ত ইণ্ডিয়াত শাসন কৰিছিল। ইণ্ডিয়াত আছিল ইলতুৎমিছ। জালালুদ্দিন মকবৰ্ণী ভাৰতলৈ আহিছিল ইলতুৎমিছৰ ওচৰলৈ আহিছিল। চেংগিজ খাঁৰ ভয়ত জালালুদ্দিন মকবৰ্ণী ইলতুৎমিছৰ ওচৰলৈ আহিছিল। তেতিয়া চেংগিজ খাঁই ইলতুৎমিছক কৈছিল যে আপুনি এওঁক কোনো ধৰণৰ সহায় সহযোগিতা নকৰিব, আৰু ইলতুৎমিছেও কোনো ধৰণৰ সহায় সহযোগিতা এই জালালুদ্দিন মকবৰ্ণীক কৰা নাছিল। সেইবাবে চেংগিজ খাঁই ভাৰতবৰ্ষ আক্ৰমণ কৰা নাছিল। যদি ইলতুৎমিছে এই জালালুদ্দিন মকবৰ্ণীক সহায় কৰিলেহেঁতেন তেতিয়া হয়তো চেংগিজ খাঁই ভাৰত অধিকাৰ কৰি ল'লেহেঁতেন। সেইদৰেই চেংগিজ খাঁৰ আক্ৰমণৰ পৰা ভাৰতবৰ্ষক ইলতুৎমিছে ৰক্ষা কৰিছিল। ইলতুৎমিছৰ দিনতে তেহৰাইনৰ ৩ নম্বৰখন যুদ্ধ সংঘটিত হৈছিল। ইয়াৰ আগতে আমি তেহৰাইনৰ দুখন যুদ্ধ, প্ৰথম আৰু দ্বিতীয় যুদ্ধৰ বিষয়ে আলোচনা কৰিছিলোঁ। তেহৰাইনৰ তৃতীয় যুদ্ধখন ইলতুৎমিছৰ দিনত হৈছিল। ৩ নম্বৰ যুদ্ধখন তেহৰাইনৰ ৩ নম্বৰ যুদ্ধ ইলতুৎমিছৰ দিনত হৈছিল। ইলতুৎমিছ আৰু তেওঁৰ বিপক্ষে আছিল য়েলডৌজ। এই য়েলডৌজ আছিল মহম্মদ ঘুৰিৰ আন এজন গোলাম। মহম্মদ ঘুৰিৰ গোলাম আছিল কুতুবুদ্দিন আইবাক। অন্য এজন কুতুবুদ্দিন আইবাকেতো ভাৰতবৰ্ষত স্লেভ ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিলে। এই য়েলডৌজ বোলা এইজনেও ভাৰতবৰ্ষ আক্ৰমণ কৰিবলৈ সেইটো সময়ত মন মেলিছিল, আৰু ইলতুৎমিছৰ শাসনকালত তেওঁ ভাৰতত আক্ৰমণ কৰিবলৈ আহি এই তেহৰাইন নামৰ ঠাইত ইলতুৎমিছৰ সৈতে মুখামুখি হৈছিল। কিন্তু ইলতুৎমিছে তেওঁক হৰুৱাইছিল, আৰু য়েলডৌজ আকৌ গজনীলৈ ঘূৰি গৈছিল। আৰু এজন তেওঁৰ শত্ৰু আছিল, যিজন মহম্মদ ঘুৰিৰ আন এজন স্লেভ আছিল, গোলাম আছিল, যিজনৰ নাম আছিল নাছিৰুদ্দিন কুবাছা। নাছিৰুদ্দিন কুবাছা নাছিৰুদ্দিন কুবাছাৰ লগতো ইলতুৎমিছৰ যুদ্ধ হৈছিল, আৰু নাছিৰুদ্দিন কুবাছা যেতিয়া যুদ্ধত হাৰিল তেতিয়া তেওঁ সিন্ধু নদীত জঁপিয়াই আত্মহত্যা কৰিছিল। গতিকে এই দুজন আছিল ইলতুৎমিছৰ প্ৰধান শত্ৰু, যি দুজন মহম্মদ ঘুৰিৰে স্লেভ আছিল, অৰ্থাৎ গোলাম আছিল। এতিয়া আহোঁ ইলতুৎমিছৰ বিভিন্ন কাম কাজলৈ। ইলতুৎমিছে ভাৰতবৰ্ষ যেতিয়া কুতুবুদ্দিন আইবাকে ৰাজধানী পাতিছিল লাহোৰত, তেওঁ লাহোৰত ৰাজধানী পাতিছিল, কিন্তু ইলতুৎমিছে সেই ৰাজধানী দিল্লীলৈ স্থানান্তৰ কৰিছিল। তেওঁ দিল্লীলৈ ৰাজধানীখন স্থানান্তৰ কৰিছিল। তেওঁ ৪০জন বিশ্বাসী লগুৱাক লগত লৈ এটা দল গঠন কৰিছিল, যাৰ নাম আছিল দল চালিচা। ৪০জন তেখেতৰ তলত থকা ৪০জন গোলামৰ এটা দল আছিল, দল তেওঁ গঠন কৰিছিল, যিটোৰ নাম আছিল দল চালিচা। তেওঁ অন্য কোনো গোলামৰ ওপৰত তেওঁ কোনো বিশ্বাস নাছিল, গতিকে ৪০জন বিশ্বাসযোগ্য ফেইথফুল গোলামক তেওঁ বাছনি কৰিছিল, আৰু তেওঁলোকৰ এটা দল বনাইছিল, যিটোৰ নাম আছিলে দল চালিচা। আৰু এই দল আৰু ইয়াক তুৰ্কান-ই-চেহেলগানী বুলি জনা গৈছিল। তুৰ্কান-ই-চেহেলগানী বুলি এই ৪০জন গোলামৰ যিটো দল আছিল তেওঁলোকক কোৱা হৈছিল। ইয়াৰ উপৰিও ইলতুৎমিছে একটা প্ৰণালীৰ সৃষ্টি কৰিছিল। অৰ্থাৎ এতিয়া যেনেকৈ গোটেই দেশখনৰ ভিতৰত কিছুমান সৰু সৰু ৰাজ্য আছে, তেনেদৰে ইলতুৎমিছেও নিজৰ সাম্ৰাজ্যখনত সৰু সৰু কিছুমান টুকুৰাত বিভক্ত কৰি দিছিল, আৰু তেওঁ নিজেই ৰাজধানীত আছিল। এইবিলাকক কোৱা হৈছিল একটা। আৰু ইয়াৰ যিজন মানুহ তেওঁ নিয়োগ কৰিছিল, মূল মানুহ, তেওঁৰ নাম আছিল ইক্তেদাৰ।
তেওঁৰ নাম আছিল ইক্তেদাৰ। আৰু এই ইক্তেদাৰসকলে সৰু সৰু কিছুমান অঞ্চলৰ যিবিলাক ৰাজহ সংগ্ৰহ কৰিছিল আৰু ৰাজধানীত বহি থকা ৰজাৰ ওচৰত অৰ্পণ কৰিছিল। তেওঁলোকৰ নিজৰ নিজৰ সৈন্যবাহিনী আছিল। ইক্তেদাৰ এওঁলোকে সৰু সৰু কিছুমান একটা ভাগ কৰি দিছিল আৰু তেওঁলোকৰ মাজত কিছুমান মূল মানুহ ৰাখিছিল যাৰ নাম আছিল ইক্তেদাৰ, আৰু তেওঁলোকৰ নিজৰ সৈন্যবাহিনী আছিল। আৰু দৰকাৰ হ'লে চুলতানে নিজৰ সেই সৈন্যবাহিনীসমূহক তেওঁ উভতাই আনিব পাৰিছিল। তেওঁ নিৰ্দেশ দিব পাৰিছিল যে সকলো একতাৰ সৈন্যবাহিনী মোক লাগে, এনেকৈ বুলি তেওঁ কিছুমান যুদ্ধ সময়ত তেওঁ নিৰ্দেশ দিব পাৰিছিল। গতিকে একতা প্ৰণালী ভাৰতবৰ্ষত প্ৰথমতে ইলতুৎমিছে প্ৰৱৰ্তন কৰিছিল। ইয়াৰ উপৰিও তেওঁ 2 প্ৰকাৰৰ মুদ্ৰা প্ৰচলন কৰিছিল। যিটো ৰূপৰ মুদ্ৰা আছিল তাক কোৱা গৈছিল টংকা বা টাকা। আৰু তেওঁ কিছুমান তামৰ মুদ্ৰা প্ৰচলন কৰিছিল আৰু ইয়াক কোৱা হৈছিল জিতল। এই 2 প্ৰকাৰৰ মুদ্ৰা তেওঁ প্ৰচলন কৰিছিল, টংকা আৰু জিতল। এই মুদ্ৰাসমূহৰ ওজন অনুমানিক প্ৰায় 115 গ্ৰাম আছিল। 115 গ্ৰাম আছিল। আৰু এই মুদ্ৰাবোৰে আছিল শুদ্ধ আৰব মুদ্ৰা। গতিকে প্ৰথম মুদ্ৰা প্ৰচলন কৰা চুলতানজন আছিল ইলতুৎমিছ। তাৰপিছত 1229 খ্ৰীষ্টাব্দত তেওঁক খালিফাৰ দ্বাৰা স্বতন্ত্ৰ শাসক হিচাপে প্ৰমাণপত্ৰ দিয়া হৈছিল। সেইটো সময়ত খালিফাসকলে শাসকসকলক যোনেই যোগ্য শাসক হয় তেওঁকে এখন প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰিছিল। গতিকে ইলতুৎমিছক 1229 খ্ৰীষ্টাব্দত 1229 AD খালিফাই স্বতন্ত্ৰ শাসক হিচাপে প্ৰমাণপত্ৰ দিছিল আৰু এটা উপাধি দিছিল যিটো আছিল চুলতান-ই-আজম। এইটো উপাধি আৰু এখন চাৰ্টিফিকেট দিছিল, স্বতন্ত্ৰ শাসক হিচাপে এখন চাৰ্টিফিকেট আৰু চুলতান-ই-আজম নামৰ এটা উপাধি খালিফাই দিছিল। এতিয়া হ'ব ইলতুৎমিছৰ দিনত যিবোৰ নিৰ্মাণ কাৰ্য কনষ্ট্ৰাকশ্যন হৈছিল সেইবিলাকৰ বিষয়ে। আমি কুতুব মিনাৰৰ কথা যোৱাটো ভিডিঅ'ত আৰম্ভ কৈ গৈছিলোঁ। কুতুব মিনাৰ কুতুবুদ্দিন আইবাকে আৰম্ভ কৰিছিল। প্ৰথম মহলাটো কুতুবুদ্দিন আইবাকে সজাইছিল। প্ৰথম মহলাটো কৰিছিল কুতুবুদ্দিন আইবাক। কাৰ সোঁৱৰণত তেওঁ কনষ্ট্ৰাকশ্যন আৰম্ভ কৰিছিল এইবোৰ যোৱাটো ভিডিঅ'ত আলোচনা কৰিছোঁ, গতিকে আপোনালোকে চাই ল'ব। তাৰপিছত 2, 3 আৰু 4 নম্বৰ মহলাটো ইলতুৎমিছে নিৰ্মাণ কৰিছিল। 2, 3 আৰু 4 এই 3টা মহলা ইলতুৎমিছে নিৰ্মাণ কৰিছিল। তাৰপিছত তেওঁ যিহেতু বন্দায়ু নামৰ অঞ্চলৰ গৱৰ্ণৰ আছিল, গতিকে বন্দায়ুত যিটো জামা মছজিদ সেইটো বন্দায়ুত থকা জামা মছজিদটো তেওঁ প্ৰথম নিৰ্মাণ কৰিছিল। তেওঁৰ এগৰাকী পুত্ৰ আছিল নাছিৰুদ্দিন মেহমুদ নামৰ তেওঁৰ এগৰাকী পুত্ৰ আছিল, যিগৰাকীৰ মৃত্যু হৈছিল। আৰু তেওঁৰ বংগালৰ গৱৰ্ণৰ আছিল নাছিৰুদ্দিন মেহমুদ। এই নাছিৰুদ্দিন মেহমুদৰ সোঁৱৰণত তেওঁ এটা টম্ব নিৰ্মাণ কৰিছিল, অৰ্থাৎ মৃত্যুৰ পিছত যাৰ সেই সৎকাৰথলীত
বা কবৰস্থানত যিটো নিৰ্মাণ কাৰ্য কৰা হয় সেইটোক টম বুলি কোৱা হয়। সেই টম নাছিৰুদ্দিন মেহমুদৰ সোঁৱৰণত এটা টম নিৰ্মাণ কৰিছিল। টম, যিটো নাম আছিল চুলতানগড়ি। চুলতানগড়ি। তেওঁৰ পুত্ৰ নাছিৰুদ্দিন মেহমুদৰ মৃত্যু হৈছিল। নাছিৰুদ্দিন মেহমুদ আছিল বেংগলৰ গভৰ্ণৰ আৰু নাছিৰুদ্দিন মেহমুদৰ মৃত্যুৰ পিছত তেওঁৰ সোঁৱৰণত এটা টম যিটো নাম আছিল চুলতানগড়ি সেইটো ইলতুৎমিছে নিৰ্মাণ কৰিছিল। আৰু ইলতুৎমিছে প্ৰথমজন শাসক যিজনে টম সজাইছিল, যিজনে মৃত ব্যক্তিৰ সোঁৱৰণত নিৰ্মাণ কাৰ্য কৰিছিল। গতিকে ইলতুৎমিছক কোৱা হয় ফাদাৰ অফ টম। ফাদাৰ অফ টম। আৰু এই চুলতানগড়ি নামৰ যিটো টম নাছিৰুদ্দিন মেহমুদৰ স্মৃতিত নিৰ্মাণ কৰিছিল, সেইটোৱে ভাৰতবৰ্ষৰ প্ৰথম টম, ফাৰ্ষ্ট টম ইন ইণ্ডিয়া। চুলতানগড়ি, ফাৰ্ষ্ট টম ইন ইণ্ডিয়া। তাৰপিছত তেওঁ ৰাজস্থানত নাগৌৰ নামৰ ঠাইত আটাৰ কিনাৰ দৰৱাজা নিৰ্মাণ কৰিছিল। নাগৌৰ, যিখন অঞ্চল ৰাজস্থানত পৰে, আৰু তেওঁ তাত নিৰ্মাণ কৰিছিল আটাৰ কিনৰ দৰৱাজা। আটাৰ কিন কা দৰৱাজা। আটাৰ কিনৰ দৰৱাজা তেওঁ নিৰ্মাণ কৰিছিল। তেওঁ নিজৰ নামতো এটা টম নিৰ্মাণ কৰি থৈ গৈছিল, যিটো কুতুব মিনাৰৰ কাষতে অৱস্থিত। হি মেড হিজ অউন টম, যিটো দিল্লীত থকা কুতুব মিনাৰৰ কাষতে অৱস্থিত। 1236 খ্ৰীষ্টাব্দত ইলতুৎমিছৰ মৃত্যু হৈছিল। 1236 AD, 1236 ADত ইলতুৎমিছৰ মৃত্যু হয়। তাৰ পিছৰ উল্লেখযোগ্য শাসকসকলৰ ভিতৰত ইলতুৎমিছৰ এজন পুত্ৰ আৰু তেওঁৰ কন্যা ৰেজিয়া চুলতান, যিগৰাকী আছিলে দিল্লীত শাসন কৰা প্ৰথম মহিলা শাসনকাৰী। তেওঁৰ বিষয়ে আমি ইয়াৰ পিছৰ ভিডিঅ'ত আলোচনা কৰিম।